रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আল্লাহৰ এক আশাব্যঞ্জক বাণী, ওয়ামান আহসানু কাউলান মিম্মান দাআ ইলাল্লাহ, অৰ্থাৎ তেওঁতকৈ আৰু কাৰ কথা উত্তম হ'ব পাৰে যিয়ে আল্লাহৰ দিশলৈ আহ্বান জনায়। আল্লাহৰ এই আশাব্যঞ্জক বাক্য ফাঁকিৰ আশাৰে আমিও আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমন্ত্ৰণ জনাইছোঁ মহান আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি। ইনশাআল্লাহ আমি আগবাঢ়িব লৈছোঁ এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ আজিৰ 172 নং খণ্ডটিলৈ। আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 9 নং সূৰা আত-তাওবা। কোরআন মজিদৰ 114টি সূৰাৰ ভিতৰত একমাত্ৰ এই আত-তাওবা সূৰাতেই আৰম্ভণিত মহান আল্লাহে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম প্ৰয়োগ কৰা নাই বা ব্যৱহাৰ কৰা নাই। ইয়াৰ কাৰণ আল্লাহৰ কিতাবৰ দ্বাৰা আমি কোনো ইয়াৰ কাৰণ আমি বিচাৰি নাপাওঁ, যাৰ বাবে ইয়াৰ ওপৰত আমি কোনো ধৰণৰ আমাৰ নিজস্ব মন্তব্য বা ওলি আউলিয়া সকলে এই সম্পৰ্কত দিয়া নিজস্ব মতামত আমি আপোনালোকৰ দিয়াৰ পৰা আমি বিৰত থাকিব বিচাৰিছোঁ। যিহেতু আল্লাহৰ স্পষ্ট ঘোষণা আমি পাই আহিছোঁ যে এই কিতাবৰ বাহিৰে আল্লাহে আমাক আদেশ দিছে যে কোনো অলি আউলিয়াৰ কথাক ইত্তেবা কৰিবলৈ মানা কৰিছে। গতিকে আল্লাহৰ সেই হুকুমৰ প্ৰতি সঁহাৰি জনাই বা সেই হুকুম পালন কৰাৰ স্বাৰ্থত কিয় এই সূৰাৰ আগত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম দিয়া হোৱা নাই, সেই দিশটো আমি আপোনালোকৰ আগত ব্যক্ত কৰাৰ পৰা বিৰত থাকিম। প্ৰিয় দৰ্শকবৃন্দ, যিহেতু মহান আল্লাহে ইতিমধ্যে আমাক কোৰআন মজিদৰ 8টিকৈ সূৰা অতিক্ৰম কৰাইছে, আমি আহ্বান জনাম, আমি আশা কৰিম আপোনালোক সকলোকে, যিহেতু আল্লাহৰ কিতাপ আমি বুজাৰ বাবে আমি চেষ্টা কৰিছোঁ, গতিকে আমি আগতেও কৈ অহাৰ দৰে আজিও আপোনালোকক আহ্বান জনাব বিচাৰোঁ যে ইতিমধ্যে আমি যিবোৰ কথা, যিবোৰ আল্লাহৰ বাণী, যি আদেশ নিষেধ বা বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাৰ মাধ্যমেৰে মহান আল্লাহে আমাক যি কথা জনাই আহিছে, সেই দিশসমূহ যাতে আমি মনত ৰখাৰ বাবে প্ৰত্যেকেই চেষ্টা কৰোঁ। আৰু আদৰ্শগতভাৱে এই 114টি সূৰা সম্বলিত এই আল কোৰআনে প্ৰকৃততে আদৰ্শগতভাৱে আমাক কি মূল মেছেজ দিব বিচাৰি আছে, সেই দিশবোৰো আমি বুজাৰ চেষ্টা কৰাৰ প্ৰয়োজন আছে। আল্লাহ সকলোৱে জানে, আল্লাহৰ ক্ষমতা সৰ্বোত্তম, সকলোতকৈ বেছি আল্লাহ ক্ষমতাবান। এই দিশবোৰ আমি সকলোৱে জানো। এই পবিত্ৰ কোৰআন অধ্যয়ন কৰাৰ ক্ষেত্ৰত আল্লাহে মূল যিবোৰ বিষয় আমাক ইয়াৰ দ্বাৰা জনাব বিচাৰি আছে আয়াতৰ মাধ্যমত, সেই দিশবোৰ আমি খুব গুৰুত্ব সহকাৰে আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। এটি প্ৰধান মূল দিশ হৈছে শিৰ্ক। আল্লাহে স্পষ্টভাৱে শিৰ্ককাৰীক ক্ষমা নকৰোঁ বুলি এই কোৰআনত আমাক নিৰ্দেশ দিছে। গতিকে আমি আহ্বান জনাম সকলোকে, আমি আগতেও কৈ আহিছোঁ যে শিৰ্ক মিন চাইয়িন, কোনো ক্ষেত্ৰতেই আমাৰ যি এক থুলমূল ধাৰণা আছে যে কোনোবাই মূৰ্তি পূজা কৰিছে, কোনোবাই মাজাৰ পূজা কৰিছে, সেইটোৱে শিৰ্ক নহয়। আল্লাহৰ এই কথা বতৰা ৱাহিদ হ'ব লাগিব, এক্সক্লুচিভ। ইয়াৰ লগত আমি কোনো ক্ষেত্ৰতে কোনো বস্তুৱে আমি মিলাব নোৱাৰিম। দ্বিতীয়তে, আল্লাহৰ এই কিতাবে প্ৰাধান্য পাইছে আল্লাহৰ আয়াত।
আল্লাহৰ আয়াতক আমি মানি ল'বই লাগিব। কেৱল মানি ল'লেই নহ'ব, বিশ্বাস কৰিলেই নহ'ব, তাক আমি বাস্তৱায়ন কৰিব লাগিব। সেয়ে হৈছে আকিমিছ সালাত, আল্লাহৰ যিসমূহ নিৰ্দেশাত্মক আয়াত। আমি ইতিমধ্যে পাই আহিছোঁ 2 ধৰণৰ আয়াত মহান আল্লাহে এই কিতাপত সন্নিৱিষ্ট কৰিছে, মুহকামাত আৰু মুতাশাবিহাত। গতিকে আল্লাহৰ তৰফৰ পৰা যিসমূহ নিৰ্দেশাত্মক আয়াত আমাৰ প্ৰতি আহিছে, সেই আয়াতসমূহ আমি বাস্তৱায়ন কৰিবই লাগিব। দ্বিতীয়তে, এই কিতাপৰ বাহিৰত আমি তিল পৰিমাণেও যে ওলাই গৈ কোনো অলি আউলিয়াৰ কথাক আমি ইত্তেবা কৰিম, সেই কথাৰ তিল মানুহ সুযোগ আল্লাহে আমাক দিয়া নাই, আয়াতে স্পষ্ট কৰিছে। গতিকে আদৰ্শগতভাৱে মূল কথা কোৰাণৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। আল্লাহে কাক কাফিৰ বুলি কৈছে, কাক মুমিন বুলি কৈছে। প্ৰকৃত কাফিৰ, প্ৰকৃত মুমিন আমি আন-নিসাত পাইছোঁ যে আল্লাহে যিসকল লোকে এই কিতাপৰ কিছু অংশ মানে, কিছু অংশ নামানে, তাৰোপৰি তেনে লোকসকলে প্ৰকৃততে এই কিতাপক আধাৰ হিচাপেই লৈ বা আধাৰ হিচাপে দেখুৱাই, প্ৰকৃততে লৈ বুলি ক'লে ভুল হ'ব, এই কিতাপক আধাৰ হিচাপে দেখুৱাই এটা নিজাববীয়া পথ বাছি লয়। তেনে লোকসকলক আল্লাহে প্ৰকৃত কাফিৰ বুলি কৈছে। এই আয়াতবোৰ আমি খুব গুৰুত্ব সহকাৰে চোৱাৰ এইবাবেই প্ৰয়োজন যে এই কিতাপৰ আধাৰতে আল্লাহে আমাক জনোৱা ইতিহাসৰ ভিত্তিত যদি আমি পৰ্যালোচনা কৰি চাবলৈ যাওঁ, তেন্তে তৌৰাত ইঞ্জিলৰ ক্ষেত্ৰত একেই কথা আছিল। আল্লাহৰ দ্বাৰা প্ৰেৰিত এই কিতাপৰ জেগাতেই আছিল। প্ৰত্যেক লোকসকলে এই কিতাপৰ বাহিৰত এক নিজা নিজা ধৰ্মনীতি বনাই চলি আছিল। যিটো দিশ প্ৰকৃত অৰ্থত এই কোৰাণ নাজিল হোৱাৰ পাছৰে পৰা আমি যিসকলে নিজকে মুছলিম বুলি দাবী কৰিব বিচাৰোঁ, তেনে লোকসকলেও আমি আগৰ তৌৰাত ইঞ্জিলৰ অনুসাৰীসকলৰ দৰে আমি কাম কৰি আছো নেকি? যিহেতু আমি আমাৰ যি মূল জীৱন ব্যৱস্থা, আমি যাক ওপৰত বিশ্বাস কৰিছোঁ আৰু কাক ইত্তেবা কৰিছোঁ, এই দিশটো আমি প্ৰত্যেকে আমি চিন্তা কৰি চোৱাৰ প্ৰয়োজন আছে। আল্লাহে এই কিতাপক ইত্তেবা কৰি চলিব কৈছে এক্সক্লুচিভলি। কিন্তু দেখা গৈছে গৰিষ্ঠ সংখ্যকে এই কোৰাণ নাজিল হোৱাৰ পাছৰে পৰা এই কিতাপৰ বাহিৰৰ এক ধৰ্মনীতি মানি চলি আছে। এক পৃথক পথ যিসকলে উলিয়াই লোৱাৰ কথা আল্লাহে কৈছে, গতিকে সেই পৃথক পথ বাছি লোৱা লোকসকলৰ ভিতৰত আমিও পৰিছোঁ নে নাই, এই দিশটো আমি প্ৰত্যেকেই চিন্তা কৰি চালে নিশ্চিতভাৱে আমাৰেই ইনশা আল্লাহ লাভ হ'ব। আমি কোৰাণ অনুসৰণ কৰি চলিছোঁ নে নাই, কোৰাণ ইত্তেবা কৰি চলিছোঁ নে নাই, চলিছোঁ নে কোৰাণৰ বাহিৰত থকা ধৰ্মনীতিক আমি অনুসৰণ কৰিছোঁ, এই দিশটো প্ৰত্যেকেই বিবেচনা কৰি চোৱাৰ প্ৰয়োজন আছে। যিহেতু আমি আল্লাহৰ এই কিতাপ অধ্যয়ন কৰিছোঁ, পঢ়িছোঁ, বুজাৰ চেষ্টা কৰিছোঁ, গতিকে আদৰ্শগতভাৱে আল্লাহে এই কিতাপৰ দ্বাৰা আমাক কি মেছেজ দিছে, সেই মেছেজ যদি আমাৰ মনপুত হোৱা নাই, তেতিয়া তাক আমি স্কিপ কৰিব নোৱাৰিম। আমাৰ নিজা চইচ একো নাই। নিজৰ খেয়াল খুচিত আমি চলিব নোৱাৰোঁ, আল্লাহৰ খেয়াল খুচিত আমি চলিব লাগিব। এইজনহে প্ৰকৃত মুমিন বুলি আল্লাহে কৈ আছে। তাৰোপৰিও আল্লাহে
আল্লাহৰ সৈতে আমি আগতো এই কথাবোৰ আমি চৰ্চাত আনিছো। আল্লাহৰ সৈতে আমি অংগীকাৰবদ্ধ হৈ আছো। সূৰা ফাতিহাৰ পৰা ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাইন, আমি একমাত্ৰ তোমাৰেই গোলামী কৰিম আৰু একমাত্ৰ তোমাৰেই সাহায্য প্ৰাৰ্থনা কৰিম। এই অংগীকাৰৰ পৰা আৰম্ভ কৰি আমি বিভিন্ন সময়ত আয়াতৰ মাধ্যমেৰে আমি দেখি আহিছো যে আমি আল্লাহৰ সৈতে আমি বিভিন্ন কথাত আমি চুক্তিবদ্ধ হৈ আছো, অংগীকাৰবদ্ধ হৈ আছো। আল্লাহক আমি অংগীকাৰ কৰিছো। তাৰ ভিতৰত এক অন্যতম অংগীকাৰ আল্লাহৰ লগত আমি কৰা আছে যে লা নুফাৰৰিকু বাইনা আহাদিম মিৰ ৰুসুলিহি, যে আল্লাহৰ বাৰ্তাবাহকসকলৰ মাজৰ পৰা কোনো এজন বাৰ্তাবাহককো আমি পৃথক কৰি নলওঁ। লা নুফাৰৰিকু, আমি ফৰক নকৰো। বাইনা, মাজত, আহাদিন, এজনকো, মিৰ ৰুসুলিহি, বাৰ্তাবাহকসকলৰ পৰা, মাজৰ পৰা। গতিকে এই অংগীকাৰত প্ৰকৃততে আমি আছো নে নাই, নে আমি কোনোবা আল্লাহৰ, চাওক, আল্লাহৰ এই মানৱ সম্প্ৰদায়ৰ মাজত আল্লাহৰ বাণী পৌঁছাই দিয়াটো সময়ে সময়ে আৰম্ভণিৰে পৰা মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামলৈকে বহুতো বাৰ্তাবাহক আল্লাহে প্ৰেৰণ কৰি আহি আছে। এইটো আল্লাহৰ এটা পেকেজ। মানুহক আল্লাহৰ বাণী জনোৱাৰ ক্ষেত্ৰত আল্লাহৰ এটা ফিক্স পেকেজ। সময়ে সময়ে যেহেতু আল্লাহৰ বাণী এই বাৰ্তাবাহকসকলে কঢ়িয়াই লৈ আহিছে, গতিকে যিমান বাৰ্তাবাহকৰ বিষয়ে আমি কোৰাণ মজিদত আমি পাইছো, সেই সকলোবোৰ বাৰ্তাবাহকৰ কথাকে আমি ইয়াত যি যি উল্লেখিত হৈছে সকলো আমি মানিব লাগিব। ইব্ৰাহিম আলাইহিস সালামৰ কথা আছে ইয়াত, মুসা আলাইহিস সালামৰ কথা আছে, ঈসা আলাইহিস সালামৰ কথা আছে, লুত আলাইহিস সালামৰ কথা আছে। প্ৰত্যেকজন বাৰ্তাবাহকৰ কথা এই কিতাপত যিসমূহ সন্নিৱিষ্ট হৈছে, আমি প্ৰত্যেকৰ কথাক সমানভাৱে মানিব লাগিব। আৰু আল্লাহৰ সৈতে আমি অংগীকাৰবদ্ধ হৈছো যে তোমাৰ যিমান বাৰ্তাবাহক আছে তাৰ ভিতৰৰ পৰা কোনো এজনক আমি এক্সক্লুচিভলি পৃথক কৰি নলওঁ। প্ৰিয় দৰ্শকবৃন্দ, হয়তো আমি চিন্তা কৰি চোৱা নাই এই অংগীকাৰৰ ওপৰত। গতিকে আমি আপোনালোকক আহ্বান জনাইছো, যিমান পাৰো সিমান মুকলিকৈ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো, আমি ভংগ কৰি থকা এই অংগীকাৰ, আল্লাহৰ সৈতে কৰা অংগীকাৰ আমি যে ভংগ কৰি আছো, কেনেকৈ ভংগ কৰি আছো আপোনালোকে নিজেই চিন্তা কৰক। আল্লাহৰ এই বাৰ্তাবাহক সকলৰ প্ৰত্যেকজন বাৰ্তাবাহকৰ আমি ক'ব নোৱাৰিম কেতিয়াও মই কেৱল মুসা আলাইহিস সালামকে মানিম, মই কেৱল ঈসা আলাইহিস সালামকে মানিম, বা মই কেৱল নূহ আলাইহিস সালামৰ কথাকে মানিম। এই কথা কোৱাৰ আমাক আল্লাহে অধিকাৰ দিয়া নাই। বা মই কেৱল মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ কথাকে মানিম, নাই। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আমি সদায় কৈ আহিছো, তেখেতৰ ওপৰতে কিতাপ নাজিল হৈছিল, তেখেত বাৰ্তাবাহক। আমাৰ প্ৰতি তেখেতে আল্লাহৰ বাৰ্তা কঢ়িয়াই লৈ আহিছে। গতিকে তেখেত বাৰ্তাবাহক, তেখেতে আল্লাহৰ যিমান মেছেজ কঢ়িয়াই আনিছে, চাওক, যি আমি কোৰাণ পঢ়ি আছো, ইয়াত আল্লাহে বহুতো নবী ৰচুলৰ কথা উল্লেখ কৰিছে। আদৰ্শগতভাৱে ইব্ৰাহিম আলাইহিস সালাম, ঈসা আলাইহিস সালাম, নূহ আলাইহিস সালাম, মুসা আলাইহিস সালাম সকলোৰে কথা ইয়াত বৰ্ণনা কৰিছে আৰু আমি সকলোবোৰ মানি আছো, যোনে যিমানখিনি আমি বুজি পাইছো। অথচ আল্লাহৰ সৈতে কৰা অংগীকাৰ আমি ভংগ কৰিছো নেকি? আমি এই বাৰ্তাবাহকসকলৰ মাজৰ পৰা কোনোবা এজন বাৰ্তাবাহকক আমি পৃথক কৰি লৈছো নেকি? বিষয়বস্তু একেবাৰে সহজ। যদি কোনোবাই চিন্তা কৰিব বিচাৰে,
আৰু যদি চিন্তা কৰিব নিবিচাৰি প্ৰচলিত ধৰ্মনীতিয়েই যদি আল্লাহে কিন্তু দেখুৱাব কৈ দিছে, কিতাপৰ বাহিৰৰ পৰা ওলাই গৈ যোনে যি তৰিকাতে চলি থাকিব, ফিৰকাতে চলি থাকিব, আল্লাহে তেনে লোকসকলৰ অন্তৰ জানে যে কোৰাণৰ প্ৰতি, আল্লাহৰ এই কথাৰ প্ৰতি সিহঁতৰ কিমান সদিচ্ছা আছে, কিমান চেষ্টা কৰিছে ইয়াক জানিবৰ কাৰণে আল্লাহে বেহতৰ জানে। গতিকে তেনে লোকসকল যিসকলে কিতাপৰ বাহিৰত গৈ যোনে যেনে ধৰ্মৰে চলিব বিচাৰিছে, আল্লাহে তেনে লোকসকলক কিন্তু সেই নিজৰ নিজৰ দিশটো আকৰ্ষণীয় কৰি দিব বুলি কৈছে। এই কথাবোৰ আমি পাই আহিছোঁ। গতিকে আমি আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ যে এই গুৰুত্বপূৰ্ণ কথাবোৰ যিহেতু আমি কোৰাণ লৈ বহিছোঁ, গতিকে আমি আশা ৰাখিম ইনশাআল্লাহ কেৱল অসমীয়াত আমি বুজি গ'লেই নহ'ব, আদৰ্শগতভাৱে ইয়াৰ মূল মেছেজ কি কি আছে সেই দিশবোৰ যদি আমি ইয়াৰ পৰা বুজাৰ চেষ্টা নকৰোঁ, তেন্তে কোৰাণ অৰ্থহীন আমাৰ কাৰণে। বুজিব লাগিব আৰু বাস্তৱায়ন কৰিব লাগিব। 100% আমি শিৰ্ক মুক্ত হ'ব লাগিব। এইবোৰ আল্লাহৰ ফাণ্ডামেণ্টেল কণ্ডিশ্যন। জন্নত ইমান সহজ নহয় বুলি কৈ দিছে আল্লাহে। আমি ভাবিলেই নহ'ব। পৃথিৱীত যিমান এই কোৰাণৰ বাহিৰত যিমান যি ধৰ্মৰে হওক, যোন বা আমাৰ ধৰ্মত থাকিও যোন যি ফিৰকাতে, হাজাৰ হাজাৰ ফিৰকা আপোনালোক সকলোৱে জানে, প্ৰত্যেকৰ বাবে কিন্তু নিজা নিজা ফিৰকাটোৱে যিসকলে সেই ফিৰকাক বিশ্বাস কৰিছে তেওঁৰ বাবে সেইটো উত্তম। হয়, আল্লাহৰ কিতাপ আহিছে, থাকক। আমি ইয়াক খতম দিওঁ, ৰোজা মাহ আহিলে, মানুহ মৰিলে ইয়াক আমি বক্সাই দিওঁ, এইবোৰ কামত আছে। কিন্তু নিজা নিজা ধৰ্মনীতিত চব চলি আছে, নিজা নিজা ফিৰকাবন্দীত কিতাপৰ বাহিৰত চলি আছে। এই দিশবোৰ প্ৰিয় দৰ্শকবৃন্দ, কোৰাণৰ এজন সাধাৰণ পাঠক হিচাপে আলহামদুলিল্লাহ মই উপলব্ধি কৰিব পাৰিছোঁ যে যথেষ্ট ভয়ানক কথা। মোৰ ব্যক্তিগত মন্তব্য নহয়, আল্লাহৰ কিতাপৰ আদৰ্শগত মন্তব্য। গতিকে আমি আশা ৰাখিম ইনশাআল্লাহ এই দিশবোৰৰ প্ৰতি আপোনালোকে ইনশাআল্লাহ প্ৰত্যেকেই চিন্তা কৰিব, যিহেতু আল্লাহৰ কিতাপ আমি বুজাৰ চেষ্টা কৰিছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আগবাঢ়ি যাওঁ কোৰাণ মজিদৰ 9 নং সূৰা আত-তাওবাৰ 1 নং আয়াতৰ পৰা। বাৰাআতুম মিনাল্লাহি ওয়া রাসূলিহি। বাৰাআতুন সম্পৰ্ক ছেদৰ ঘোষণা, মিনাল্লাহি আল্লাহৰ তৰফৰ পৰা, ওয়া ৰাসূলিহি আল্লাহ যেহেতু অদৃশ্য সত্তা, গতিকে আল্লাহৰ তৰফৰ পৰা সম্পৰ্ক ছেদৰ ঘোষণা কৰা হৈছে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাধ্যমেৰে। এই দিশটো আমি বুজাৰ চেষ্টা কৰিব লাগিব। বাৰাআতুম মিনাল্লাহি সম্পৰ্ক ছেদৰ ঘোষণা আল্লাহৰ তৰফৰ পৰা, ওয়া ৰাসূলিহি অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকৰ দ্বাৰা, ইলা সেইসকলৰ প্ৰতি, আল্লাযিনা আহাদতুম মিনাল মুশৰিকিনা সম্পৰ্ক ছেদ কাৰ সৈতে কৰিছে? আল্লাযিনা আহাদতুম যিসকলৰ সৈতে তোমালোকে চুক্তি কৰিছিলা, মিনাল মুশৰিকিন মুশ্ৰিকসকলৰ মাজৰ পৰা যিসকলৰ সৈতে তোমালোকে চুক্তি কৰিছিলা, সেই চুক্তি আল্লাহ তথা আল্লাহৰ বাৰ্তাবাহকৰ মাধ্যমত আল্লাহে ইয়াক সম্পৰ্ক ছেদৰ ঘোষণা দিছে। খুব সূক্ষ্মভাৱে আমি আহ্বান কৰিম, খুব মনোযোগেৰে আমি প্ৰতিটো আয়াত আমি বুজাৰ চেষ্টা কৰিব লাগিব। প্ৰতিটো আয়াত, কেৱল এই সূৰাই নহয়। প্ৰাৰম্ভণিতে আল্লাহে সম্পৰ্ক ছেদৰ ঘোষণা কৰিছে আৰু কৈছে যিসকলৰ সৈতে তোমালোকে মুশ্ৰিকসকলৰ মাজৰ পৰা যিসকলৰ সৈতে তোমালোকে চুক্তি কৰিছিলা,
সিহঁতৰ সৈতে আল্লাহে সম্পৰ্ক ছেদৰ ঘোষণা কৰিছে। তাৰ পাছত কৈছে ফাশিহু ফিল আৰদি আৰবাআতা আশহুৰুন, এই সম্পৰ্ক ছেদ কৰি তেনে মুছৰিকসকলৰ, বহুত্ববাদৰ ওপৰত যিসকল বিশ্বাসী, একত্ববাদত নহয়, তেওঁলোকেই প্ৰকৃততে মুছৰিক। আল্লাহৰ উপৰিও আৰু বহুত্ববাদৰ ওপৰত সিহঁতে বিশ্বাস কৰে, পলিথিচিষ্ট। গতিকে সেই লোকসকলক পৰৱৰ্তী 2 নং আয়াতত আল্লাহে কৈছে ফাশিহু ফিল আৰদি, গতিকে তোমালোকে গোটেই পৃথিৱীত এতিয়া ঘূৰি ফিৰি চোৱা, তোমালোকে গোটেই পৃথিৱীত। আল্লাহে এটা সময়সীমা ইয়াত উল্লেখ কৰিছে, আৰবাআতা আশহুৰুন, 4 মাহ। 4 মাহ তোমালোকৰ সৈতে মই সম্পৰ্ক ছেদ কৰিছো। যিসকলৰ সৈতে তোমালোকে চুক্তিবদ্ধ হৈছিলা, সিহঁতৰ সৈতে আল্লাহে কৈছে যে মই সম্পৰ্ক ছেদ কৰিছো। গতিকে তোমালোকে এতিয়া পৃথিৱীত 4 মাহ ঘূৰা ফিৰা কৰি চোৱা। ৱা আ'লামু, আৰু তোমালোকে জানি ৰাখা, আন্নাকুম গায়ৰু মুজিজিল্লাহি, তোমালোকে জানি ৰাখা যে তোমালোকে আল্লাহক কেতিয়াও অক্ষম কৰিব নোৱাৰিবা। 4 মাহ ঘূৰি চোৱা তোমালোকে চাৰিওফালে, আৰু তোমালোকে জানি ৰাখা যে তোমালোকে কেতিয়াও আল্লাহক অক্ষম কৰিব নোৱাৰা। ৱা আন্নাল্লাহ, বৰং যে আল্লাহে মুখৰিজিল কাফিৰিনা, যিসকল কাফিৰ, অবিশ্বাসকাৰী, অগ্ৰাহ্যকাৰী, অমান্যকাৰী আল্লাহৰ কথাৰ, তেওঁলোকক আল্লাহে নিশ্চিতভাৱে লাঞ্ছিত কৰিব। কিন্তু 4 মাহ তোমালোকে ঘূৰি ফিৰি চোৱা যে আল্লাহক তোমালোকে কেতিয়াও অক্ষম কৰিব নোৱাৰিবা, দুৰ্বল কৰিব নোৱাৰিবা। এই কথাটো আল্লাহে ইয়াত কৈছে। তাৰ পাছত কৈছে ৱা আজানুন, আৰু ঘোষণা, এনাউন্সমেণ্ট, মিনাল্লাহি, আল্লাহৰ তৰফৰ পৰা, ৱা ৰাছুলিহি, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকৰ মাধ্যমত, ইলান নাছ, মানুহৰ প্ৰতি, য়াউমাল হাজ্জিল আকবাৰী, বৃহত্তৰ হজৰ দিনা আল্লাহৰ তৰফৰ পৰা মানুহৰ প্ৰতি মুক্ত ঘোষণা, এনাউন্সমেণ্ট, আন্নাল্লাহা বাৰিউম মিনাল মুশৰিকিন, কি ঘোষণা কৰিছে? আন্নাল্লাহা, এই ঘোষণা যে আল্লাহ বাৰিউন, আল্লাহে কোনো সম্পৰ্ক নাই, সকলোবোৰ সম্পৰ্ক ছেদ কৰিছে, আল্লাহ ফ্ৰী, মিনাল মুশৰিকিনা, এই অংশীদাৰ যিসকলে কৰিছে আল্লাহৰ সৈতে, মুশৰিক, বহুত্ববাদ, আল্লাহৰ উপৰিও আনক যিসকলে আৰু বহুতকে যিসকলে মান্যতা দিছে, আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছে, সিহঁতৰ সৈতে আল্লাহে সম্পূৰ্ণভাৱে সম্পৰ্ক ছেদ, আল্লাহৰ কোনো সম্পৰ্ক নাই, ফ্ৰী এই লোকসকলৰ সৈতে। আৰু এই ঘোষণা আল্লাহে কৰি দিছে বৃহত্তৰ হজৰ দিনা মানুহৰ বাবে, মানুহৰ আগত। মিনাল মুশৰিকিনা ৱা ৰাছুলাহু, আৰু অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকৰ দ্বাৰা এই বৃহত্তৰ হজৰ দিনা মানুহৰ বাবে আল্লাহে এই মুক্ত ঘোষণা কৰিছে। তাৰ পাছতো কৈছে ফাইন তুবতুম, চাওক আয়াতবোৰ আমি যেতিয়া পঢ়িম, প্ৰতিটো শব্দ আল্লাহ কেনেকে ৰহমান আৰু ৰহিম, আল্লাহ কেনেকে গফুৰুৰ ৰহিম, আল্লাহৰ যি এই গুণগত নামবোৰ আমি পাই আহিছো, দয়াশীল, ক্ষমাশীল, করুণাময়, এই তেখেতৰ গুণগত মানবোৰ আল্লাহৰ আয়াতত আমি বিচাৰি পাম। আল্লাহে সম্পৰ্ক ছেদৰ ঘোষণা মুছৰিকসকলৰ সৈতে বৃহত্তৰ হজৰ দিনা মানুহৰ আগত
ঘোষণা কৰি দিছে অপেনলি, তাৰ পাছতো কৈছে ফাইন তুবতুম, তাৰ পাছতো যদি তোমালোক ঘূৰি আহা, কাম বেক যদি কৰা কিতাপৰ প্ৰতি, তোমালোকৰ মই প্ৰেৰণ কৰা বাৰ্তাবাহকৰ কথাৰ প্ৰতি যদি তোমালোকে ঘূৰি আহা, ফাইন তুবতুম ফাহুৱা খাইৰুল লাকুম, তেতিয়া সেইটো তোমালোকৰ বাবে উত্তম। আল্লাহ স্কোপ দিছে। কিন্তু ওয়াইন তাৱাল্লাইতুম, আৰু যদি তোমালোকে তাৰ পৰা মুখ ফিৰাই দিয়া, বাৰ্তাবাহকৰ কথাৰ পৰা যদি তোমালোকে মুখ ফিৰাই দিয়া, এই কিতাপৰ পৰা যদি তোমালোকে মুখ ফিৰাই দিয়া, ফাইন তাৱাল্লাইতুম ফা'লামু, তেন্তে জানি ৰাখা, আন্নাকুম গায়ৰু মুজিজিল্লাহি, এই একেটাই কথা, জানি ৰাখা যে তোমালোকে আল্লাহক কেতিয়াও অক্ষম কৰিব নোৱাৰিবা। ওয়াবাছিৰি, আৰু সুসংবাদ দিয়া, আল্লাযীনা কাফাৰু, যিসকলে অগ্ৰাহ্য কৰিছে, অবিশ্বাস কৰিছে, বিআযাবিন আলিম, এক বৃহৎ শাস্তিৰ, সিহঁতক সুসংবাদ দি দিয়া। এতিয়াই তাচ্ছিল্য সুৰত কোৱা গৈছে, প্ৰকৃততে ই কেতিয়াও সুসংবাদ হ'ব নোৱাৰে। গতিকে আল্লাহে জনাইছে, তোমালোকে এই আয়াতক অগ্ৰাহ্য কৰিছা, তাৰ পৰা মুখ ফিৰাই লৈছা, গতিকে সিহঁতক সুসংবাদ দি দিয়া সেই বৃহৎ আজাবৰ বিষয়ে। ইল্লা, এই বৃহৎ আজাবৰ বিষয়ে ক'লে যিসকলে আল্লাহৰ আয়াত অমান্য কৰে, অস্বীকাৰ কৰে, সেইসকলৰ বিষয়ে কৈছে। ইল্লা, তাতো স্কোপ দিছে। এক্সেপ্ট আল্লাযীনা আহাদতুম, যিসকলে তোমালোকৰ সৈতে চুক্তিবদ্ধ হৈছে, মিনাল মুশৰিকিনা, এই মুশৰিকসকলৰ মাজৰ পৰা তোমালোকৰ সৈতে যিসকলে চুক্তিবদ্ধ হৈছে, সুম্মা লাম ইয়ানকুসুকুম শাইয়ান, মুশৰিকসকলৰ মাজৰ পৰা তোমালোকৰ সৈতে যিসকলে চুক্তিবদ্ধ হৈছে, তাৰ পাছত কোনো ক্ষেত্ৰতে সেই চুক্তি সিহঁতে ভংগ কৰা নাই। কিমান কোমলতা আছে আল্লাহৰ মাজত, এই দিশবোৰ আয়াতবোৰ সূক্ষ্মভাৱে চালে আমি গম পাম। সুম্মা লাম ইয়ানকুসুকুম, তাৰ পাছত তোমালোকৰ সৈতে সিহঁতে ভংগ কৰা নাই, চাইয়ান, তোমালোকৰ যি চুক্তি, সেই চুক্তি কোনো কাৰণত ভংগ কৰা নাই কোনো ক্ষেত্ৰতে। ওয়ালাম ইউজাহিৰু আলাইকুম আহাদান, ওয়ালাম ইউজাহিৰু আলাইকুম, আৰু তোমালোকৰ বিৰুদ্ধে যুঁজ কৰিবলৈ সিহঁতে কাকো সহায় কৰা নাই, যিহেতু সিহঁতে চুক্তিবদ্ধ হৈছে তোমালোকৰ লগত। আহাদান, কোনো এজনেই সেই চুক্তিবদ্ধ হৈ থকা লোকসকলৰ মাজৰ পৰা তোমালোকৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ, তোমালোকৰ বিৰুদ্ধে কাজিয়া কৰিবৰ বাবে সিহঁতে কাকো ছাপোৰ্ট কৰা নাই। মন কৰি যাব আয়াতটো। তেতিয়া আল্লাহে কৈছে ফাআতিমু ইলাইহিম আহাদাহুম, ফাআতিমু, গতিকে কৈছে যে তোমালোকে পূৰ্ণ কৰা, ইলাইহিম, সিহঁতৰ প্ৰতি, আহাদাহুম, সিহঁতৰ যি চুক্তি, সেই চুক্তি আল্লাহে পূৰ্ণ কৰিব কৈছে। ইলা মুদ্দাতিহিম, সিহঁতৰ যি এই চুক্তিৰ টাৰ্ম আছে, সেই টাৰ্মলৈকে আল্লাহে কৈছে তোমালোকে যিসকল মুশ্ৰিকৰ সৈতে চুক্তিবদ্ধ হৈছা, কিন্তু সেই মুশ্ৰিকসকলে কোনো ক্ষেত্ৰতে এই চুক্তি ভংগ কৰা নাই, আৰু সিহঁতে তোমালোকৰ বিৰুদ্ধে কাজিয়া কৰিবৰ বাবে আন কাকো কোনো ধৰণৰ ছাপোৰ্ট কৰা নাই, সহায় কৰা নাই। যদি এই কণ্ডিশ্যন আছে, তেতিয়া আল্লাহে বিশ্বাসী লোকসকলক কৈছে, যিসকলে মুশ্ৰিকসকলৰ সৈতে চুক্তিবদ্ধ হৈছিল, সিহঁতক কৈছে যে তোমালোকে পূৰ্ণ কৰা সিহঁতৰ এই চুক্তি, সিহঁতৰ ম্যাদ পৰ্যন্ত। ইন্নাল্লাহা ইউহিব্বুল মুত্তাকিন, নিশ্চয় আল্লাহে ভাল পায় মুত্তাকিসকলক।
এতিয়া চাওক, প্ৰসংগৰ লগত সংগতি ৰাখি এই মুত্তাকি শব্দই আমাক কি বুজাইছে যে আল্লাহৰ যি কথা বতৰা, আল্লাহৰ যি আদেশ নিষেধ, এই চুক্তি নিশ্চিতভাৱে বিইজনিল্লাহ, আল্লাহৰ অনুমতি সাপেক্ষে এনেধৰণৰ চুক্তিবোৰ হৈছে, কাৰণ আল্লাহৰ অনুমতি অবিহনে একোৱে হ'ব নোৱাৰে। গতিকে যদি তোমালোকে এনেধৰণেৰে পালন কৰা আল্লাহৰ কথাবোৰ, তেন্তে সেই লোকসকলক আল্লাহে প্ৰসংগৰ লগত সংগতি ৰাখি ইয়াত মুত্তাকি বুলি কৈছে। গতিকে আল্লাহে কৈছে যে নিশ্চয় আল্লাহে মুত্তাকিসকলৰ সৈতে মুত্তাকিসকলক ভাল পায়। তাৰপিছত কৈছে ফাইজা ইনছালাখা, তাৰ পাছত যেতিয়া এই 4 মাহ অতিক্ৰম কৰি গ'ল, আনছালাখা অতিক্ৰম কৰি গ'ল, আল আশহুৰু হুৰুমুন, এই পবিত্ৰ অৰ্থাৎ আল্লাহে দিয়া, আল্লাহৰ যি সময় নিৰ্ধাৰিত সময়, সেই সময়ৰ 4 মাহ যেতিয়া অতিক্ৰম কৰি গ'ল, তেতিয়া আল্লাহে কৈছে ফাকতুলু আল মুশৰিকিনা, তেতিয়া সেই মুশৰিকসকলৰ সৈতে তোমালোকে মোকাবিলা লিপ্ত হৈ যোৱা। হাইছু ৱাজাদতুমুহুম, য'তেই তোমালোকে সিহঁতক লগ পোৱা। ৱা খুজুহুম, আৰু সিহঁতক ধৰা। ৱা শুৰুহুম, আৰু সিহঁতক বাধা দিয়া। ৱাকউদু লাহুম, আৰু তোমালোকে সিহঁতৰ বাবে বহি থাকা। কুল্লা মাৰছাদিন, প্ৰত্যেকটো ঘাটিয়ে তোমালোকে বহি থাকা। তোমালোকে য'তেই এই 4 মাহ অতিক্ৰম কৰি যোৱাৰ পাছত মুশৰিকসকলক য'তেই পোৱা ত'তেই সিহঁতৰ সৈতে মোকাবিলা কৰা, সিহঁতক বাধা দিয়া। আৰু এই ঘাটিয়ে এইবোৰ আল্লাহৰ, আমি আগতেও কৈছোঁ, যি প্লেনিং, ষ্ট্ৰেটেজি, কৌশল, বিশ্বাসীসকলৰ কৌশল অবিশ্বাসীসকলৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত, এই কথাবোৰ ইয়াত বিস্তাৰিতভাৱে আল্লাহে এটা শব্দ দি পেলাই আমাক কৈ আছে। তাৰ পাছতো কৈছে যে ঘাটিয়ে বহি থাকা। সেই 4 মাহ অতিক্ৰম কৰাৰ পাছত তোমালোকে য'তেই সিহঁতক পোৱা, সিহঁতৰ সৈতে মোকাবিলাত লিপ্ত হৈ যোৱা, আৰু সিহঁতক ধৰা, সিহঁতক বাধা দিয়া, আৰু বহি থাকা। প্ৰত্যেকটো 3 আলি 4 আলি য'ত সিহঁতক লগ পোৱাৰ স্কোপ থাকে, প্ৰত্যেকটো জেগাত তোমালোকে বহি থাকা। তাৰ পাছতো কৈছে ফাইন তাবু, তাৰ পাছত যদি সিহঁতে ঘূৰি আহে, সিহঁতৰ সৈতে মোকাবিলা কৰিলা, মোকাবিলাৰ কথা আহিছে, মোকাবিলাৰ কথা বতৰা যিখিনি হৈছে, তাৰ পাছত যদি ফাইন তাবু, যদি তাৰ পাছত সিহঁতে তোমালোকৰ প্ৰতি ঘূৰি আহে, ৱা আকামুছ ছলাতা, আৰু আল্লাহৰ এই আদেশ নিষেধসমূহ পালন কৰিব বিচাৰে, বা পালন কৰে, বা পালন কৰিম বুলি কয়। কাৰণ পৰিৱেশটো মন কৰিব লাগিব, তাৰ ওপৰত ভিত্তি কৰি ইয়াৰ অৰ্থবোৰ আমি আনিব লাগিব। কাৰণ মোকাবিলা হৈছে, মোকাবিলা হোৱাৰ পাছত যদি সিহঁতে ঘূৰি আহে, তেতিয়া লগে সিহঁতে ইমিডিয়েটলি কিন্তু আল্লাহৰ আয়াত বাস্তৱায়ন কৰিব নোৱাৰে। গতিকে সিহঁতে প্ৰতিশ্ৰুতি দিব লাগিব যে আমি আল্লাহৰ আয়াত, আদেশ নিষেধ আমি বাস্তৱায়ন কৰিম। ৱা আকামুছ ছলাতা ৱা আতুজ জাকাতা, আৰু আমি আল্লাহৰ প্ৰতি আমাৰ পবিত্ৰতাৰ বাবে আমি নিবেদন কৰিম। এই কথা কিন্তু পৰিৱেশৰ লগত সংগতি ৰাখি ইয়াৰ অৰ্থবোৰ কিন্তু তেনেধৰণে গ'লেহে আয়াতে আমাক এক প্ৰকৃততে বাস্তৱ অৰ্থ দিব। তেতিয়া কৈছে ফাখাল্লু সাবিলাহুম, যিহেতু ঘাটিয়ে বহি আছিলা, যদি এইকেইটা কণ্ডিশ্যন ফুলফিল হয়, সিহঁতে ঘূৰি আহে আৰু আল্লাহৰ আয়াত বাস্তৱায়ন কৰিম বুলি কয়, তেওঁলোকৰ পৰিশুদ্ধিৰ নিবেদন কৰিম বুলি কয়, তেতিয়া কৈছে যে ফাখাল্লু সাবিলাহুম, তেতিয়া সিহঁতৰ পথত তোমালোকে এৰি দিয়া, সিহঁতক বাধা নিদিবা, আৰু এতিয়া ভেটি নাৰাখিবা। এই কথাকেইটা যিহেতু হৈ গ'ল। ইন্নাল্লাহা গফুৰুৰ ৰহিম, নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব লৈছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।